নমস্কাৰ মই মিতালী কুমাৰী আশা কৰোঁ তোমালোকে সকলোৱে ভালে আছা আজি আমি হিন্দী বিষয়ৰ শেষৰটো অধ্যায় অৰ্থাৎ 14 নং অধ্যায়টো मैं हूं महाबाहु ब्रह्मपुत्ৰৰ দ্বিতীয় ভাগটোলৈ তোমালোকৰ ওচৰলৈ আহিছো আহাচোন আমি অকমান আৰম্ভ কৰো मैं सिर्फ एक नद या जल प्रवाह नहीं हूं ইয়াত কি কোৱা হৈছে ব্ৰহ্মপুত্ৰই কি কৈছে যে মই কেৱল এখন নদ বা জলপ্ৰবাহ নহয় मैं अपने समाज का एक विनम्र सहायक और सखा भी हूं जे মই মোৰ সমাজখনৰ সহায়ক विनम्र সহায়ক তথা বন্ধু সখা মানে বন্ধু सखा भी हूं मैं अनादि काल से यातायात का महत्वपूर्ण साधन रहा हूं जे মই প্ৰাচীন কালৰ পৰাই আগৰ পৰাই यातायात মানে যাতায়াতৰ महत्वपूर्ण খুব গুৰুত্বপূৰ্ণ সাধন আছিলু বা আসু বা হৈ থাকিম ঠিক আছে সেই কথাটোত কৈছে কাৰণ কি হয় ব্ৰহ্মপুত্ৰত নাও চলে হয়নে নাই আহা যোৱা কৰাৰ এটা ৰাস্তা আছে হয়নে নাই তাৰপাছত কি যেটা তোমাৰ ব্ৰিজ থাকে ব্ৰহ্মপুত্ৰৰ পাৰত যেটা মানে দুই ফালে দুই পাৰ লগ লগাবলে ব্ৰিজ যেটা কি হয় গাড়ী ঘোঁৰা চলে ট্ৰাক চলে বিভিন্ন ধৰণৰ গাড়ী চলে बंगाल की खाड़ी से जुड़कर मैं एक बड़ा नदी मार्ग तैयार करता हूं बंगाल की खाड़ी माने উপসাগৰ যেটো বে বুলি কয় ইংলিশত ঠিক আছে খাড়ী মই কি কৰো বংগালৰ খাড়ীৰ লগত জুড়কাৰ মানে উপসাগৰৰ লগত জড়িত হয় জুড়কাৰ মানে জড়িত হয় एक बड़ा नदी मार्ग तैयार करता हूं এটা নদী মাৰ্গ আমি যেনেকৈ ৰাস্তা স্থলমাৰ্গ জলমাৰ্গ নদী মাৰ্গৰ কথা কোৱা আছে নদী মাৰ্গ তৈয়াৰ करता हूं কৰ বংগালৰ উপসাগৰৰ লগত মিলিত হৈ পেলাই ঠিক আছে भारत का अंतर्देशीय जलमार्ग संग 2 में ही हूं ইয়াত কি কোৱা হৈছে যেটো ভাৰতৰ অন্তৰ্দেশীয় জলমাৰ্গ আমাৰ স্থলমাৰ্গবোৰ কি হয় ৰাষ্ট্ৰীয় হাইৱে ৰাষ্ট্ৰীয় ঘাইপথবোৰ যে হেবোৰ হয় স্থলমাৰ্গ এইটো কিয় কোৱা হৈছে জলমাৰ্গ अंतर्देशीय ঠিক আছে আন্তৰ্দেশীয় জলমাৰ্গ संग 2 में ही हूं এইটো মনত ৰাখিবা যে ব্ৰহ্মপুত্ৰ কি হয় অন্তৰ্দেশীয় জলমাৰ্গ নং 2 এইটো বস্তু তোমালকে ভালদৰে মনত ৰাখিবা मेरे ही माध्यम से कभी रेलगाड़ी की पटरियां इंजन और डिब्बे इंग्लैंड से ऊपरी असम स्थित चाय बागानों तक पहुंचाकर रेल मार्ग का निर्माण कराया गया खूब এটা ইম্পৰ্টেন্ট কথা যে কি কোৱা হৈছে মোৰ মাধ্যমেৰে ঠিক আছে कभी रेलगाड़ी की पटरियां माने रेलगाड़ीर पटरी যেটো লাইনৰ কথা কোৱা হৈছে इंजन डिब्बे माने रेলৰ ডবা इंग्लैंड से কি কোৱা হৈছে যে इंग्लैंड से ऊपरी असम माने उजनी অসমৰ ठीक है स्थित चाय बागानों तक पहुंचाकर रेल मार्ग का निर्माण कराया गया ব্ৰহ্মপুত্ৰৰে কি কৰা হৈছিল প্ৰথমতে ৰেলৰ পাত্ৰী এবিলাক একো নাছিলে ইংলেণ্ডৰ পৰা ৰেলৰ পাত্ৰী মানে ৰেল লাইন ৰেলৰ ডাব্বা ইঞ্জিন আদি সকলো কেনেকৈ আনিছিলে ব্ৰহ্মপুত্ৰৰ এই জলমাৰ্গেৰে আনিছিলে আনি পেলাই কৰ পৰা আনিছিলে ইংলেণ্ডৰ পৰা আনিছিলে কলৈকে নিছিলে উপৰি অসম মানে উজনি অসমলৈ নিছিলে আৰু তাৰ পিছত কি কৰা হৈছিল ৰেল মাৰ্গৰ নিৰ্মাণ কৰা হৈছিল ঠিক আছে कोलकाता तत्कालीन कलकत्ता से वायसराय लॉर्ड नॉर्थब्रुक जब असम आया तो मेरे माध्यम से ही कोलकाता আগতে कोलकाता কি কোৱা হৈছিল কলকাতা ঠিক আছে कोलकातार वाइसरॉय लॉर्ड नॉर्थब्रुक जब असम आया मेरे ही माध्यम से आया তাৰমানে ভাইসৰয় যেতিয়া অসমলৈ আহিছিলে ব্ৰহ্মপুত্ৰ নদীৰে আহিছিলে ঠিক আছে गुवाहाटी में उसका जहाज मेरे जिस किनारे पर रुका वहां नॉर्थब्रुक द्वार बना है जेटिया वाइसरॉय नॉर्थब्रुक অসমলৈ আহিছিলে তেতিয়া কেনেকৈ আহিছিলে ব্ৰহ্মপুত্ৰৰ জলমাৰ্গেৰে আহিছিলে আৰু গুৱাহাটীত কি কৰা হৈছিলে তেওঁৰ জাহাজখন ৰখিছিলে আৰু যোনটো কিনাৰা মানে যোনটো পাৰত ৰখিছিলে কিনাৰা মানে
পাৰ যোনটো পাৰত ৰখিছিলে সেই পাৰটোক নৰ্থ ব্ৰুক দুৱাৰ বুলিও কোৱা হয় এটা প্ৰশ্ন আহিব পাৰে যে নৰ্থ ব্ৰুক দুৱাৰ ক'ত আছে নৰ্থ ব্ৰুক দুৱাৰ कहाँ है कहाँ स्थित है तो কি হ'ব উত্তৰটো গুৱাহাটী ठीक है और इंग्लैंड से कौन वाइसरॉय असम में आए थे नॉर्थ ब्रुक वाइसरॉय नॉर्थ ब्रुक एखिनि मनत रखिबा कभी मौका मिले तो देखना ये आज से 140 वर्ष पहले की बात है कितेबा যদি তোমালোকে সময় পোৱা চাবা এইটো 140 বছৰ আগৰ কথা এখন ফটোখন চোৱা এইটোৱে এই কিনাৰা যত নৰ্থবুক দুৱাৰ এইটো নৰ্থবুক দুৱাৰ যত নৰ্থবুক দুৱাৰখন বনোৱা হৈছিল এই গুৱাহাটীত আছে मेरे तट पर ही सभी प्राचीन नगर बसे हैं तट माने আমি কৈছোৱে কি পাৰ तट माने पार नदी বা নদীৰ পাৰৰ কথা কোৱা হৈছে प्राचीन नगर মানে পুৰণা চহৰবিলাক আছে স্থিত আছে ধুবৰী গোৱালপাৰা पलाशबाड़ी सुआलकुची गुवाहाटी तेजपुर डिब्रूगढ़ आदि स्थानों के बसने का मुख्य कारण मैं ही हूँ तार माने ब्रह्मपुत्ৰৰ পাৰতে ঠিক আছে বিভিন্ন কাৰণত জীৱিকা হোক বা হেৰি হোক বিভিন্ন কাৰণত এই চহৰবোৰ ধুবুৰী গোৱালপাৰা পলাশবাৰী শুৱালকুছি গুৱাহাটী তেজপুৰ ডিব্ৰুগড় আদি সকলো কি হৈছিলে অৱস্থিতি লাভ কৰিছিলে এই চহৰবোৰ ব্ৰহ্মপুত্ৰৰ পাৰতে নিৰ্মাণ কৰা হৈছিলে आदि स्थानों के बसने का मुख्य कारण मैं ही हूँ माने ये मूल कारण तो मैं हूँ यातायात का साधन और पानी का स्रोत होकर যাতায়াতৰ সুবিধা যেটা কি হ'ব যেতিয়া তোমাৰ পানীৰ ওচৰত থাকিব জলমাৰ্গেৰে যাতায়াত সোনকালে কৰিব পাৰিব হেতু এটা কাৰণ হয় আৰু লগতে পানী কা স্ৰোত এতিয়া পানী আমাৰ কাৰণে জৰুৰী হয় নে নহয় গতিকে নদীৰ পাৰত থকাটো সকলোৰে বাবে সুবিধাজনক আছিলে मैं असम की संस्कृति का पोषक हूँ मैं অসমৰ সংস্কৃতিৰ এক পোষক হয় মানে গুৰুত্বপূৰ্ণ অংগ হয় বুলি ক'ব পৰা যায় मेरी गोद में बसा है संसार का एक प्रमुख नदी द्वीप माजुली मेरी गोद में गोद माने कुलार কথা কোৱা হৈছে बसा है संसार का एक प्रमुख नदी द्वीप माजुली আমি সকলোৱে জানো পৃথিৱীৰ একমাত্ৰ ডাঙৰ নদী দ্বীপ মাজুলী কোড আছে ব্ৰহ্মপুত্ৰ নদত অৱস্থিত আছে ইয়াতে নদীদ্বীপ মাজুলী থকাৰ কথা কোৱা হৈছে মেৰি গোদ মে বসা है মানে মোৰ কুলাতে মাজুলী নদীদ্বীপ আছে इस द्वीप पर श्रीमान शंकरदेव की परंपरा किसी भाटी की तरह संजोकर रखी गई है এই নদী দ্বীপতে শ্ৰীমন্ত শংকৰদেৱৰ যেটো সংস্কৃতি মুখা শিল্প হওক ভাওনা হওক আদি বিভিন্ন সংস্কৃতি সত্ৰ সংস্কৃতি আদি কি কৰা হৈছে संजोकर रखा गया है संजोकर মানে খুব সম্ভালি ভালদৰে সংৰক্ষণ কৰা হৈছে पुराणों में वर्णित सोनितपुर जिसे आज तेजपुर कहा जाता है पुराणों में वर्णित सोनितपुर इতিয়া বৰ্তমান তেজপুৰ নামেৰে প্ৰসিদ্ধ এটা প্ৰশ্ন আহিব পাৰে যে तेजपुर का पुराना नाम या प्राचीन नाम क्या है तो কি হ'ব सोनितपुर ठीक আছে या আহিব পাৰে सोनितपुर का नवीन नाम क्या है তেতিয়া হ'ব কি तेजपुर ठीक আছে जब मेरे ही तट पर है माने मुरे पारत माने ब्रह्मपुत्र पारते नदीर ओसरते আছে यहाँ उषा और अनिरुद्ध का इतिहास लिखा गया था ইয়াতে কি কৰা হৈছিল উষা আৰু অনিৰুদ্ধৰ ইতিহাস লিখা হৈছিল অনিৰুদ্ধ আছিল শ্ৰীকৃষ্ণৰ নাতিনীয়েক আৰু উষা আছিল শোণিতপুৰৰ ৰজা বান ৰজাৰ জীয়ৰী এই উষা অনিৰুদ্ধৰ প্ৰেম কাহিনী আমি ক'ত পাওঁ কোৰ ইতিহাসত পাওঁ শোণিতপুৰৰ ইতিহাসত पाओ मेरे सीने पर बहादुर नाविक अपनी नाव लेकर निकलते और मछलियां पकड़कर लोगों के लिए भोजन उपलब्ध कराते हैं मेरे सीने पर सीना माने बुकु ठीक है मेरे ही सीने पर बहादुर नाविक बहादुर माने खूब साहसी नाविक माने नावरिया ठीक है बहादुर नाविक अपनी नाव लेकर निकलते माने बहादुर एकदम साहसी नावरिया बिलाके मोर बुकुटे नाव লৈ যায় আৰু কি কৰে मछलियां पकड़कर माने मछलियां माने माछ
पकड़ माने धरा मछलियां पकड़ कर माछবোৰ ধৰি কি কৰে लोगों के लिए भोजन उपलब्ध कराते हैं মানে লোকৰ কাৰণে মানুহৰ কাৰণে কি কয় ভোজন মানে খোৱা খাদ্যৰ যোগান ধৰে মাছ ধৰে হয় নে নাই খোৱা খাদ্যৰ যোগান ধৰে उनके गीतों में मेरी वंदना मिलती है এই যে নাৱৰীয়াসকলে নাও চলাই গৈ থাকে মাছ ধৰি থাকে তেতিয়া বিভিন্ন ধৰণৰ গীত গায় সেই গীতত কি হয় ব্ৰহ্মপুত্ৰৰ প্ৰশংসা শুনিবলৈ পোৱা যায় वास्तव में मैं अपनी प्रजा का प्राण हूं वास्तवत কি হয় মই মোৰ প্ৰজাৰ प्राण হয় মই মোৰ প্ৰজাৰ কাৰণে মই সকলো হয় उनका सहचर और कभी-कभी देवता भी बन जाता हूं কেতিয়াবা মই তাহাতৰ सहचर মানে বন্ধু আৰু কেতিয়াবা কি হয় মই তাহাতৰ কাৰণে দেৱতাও হৈ যাও মানুহখিনিৰ কাৰণে মই দেৱতাও হৈ যাও अशोक अष्टमी के दिन मेरे तटों पर आकर स्नान करना मेरी प्रजा को बहुत प्रिय है ইয়াত কি কোৱা হৈছে যে অশোক অষ্টমীৰ দিনাখন मेरे तटों पर माने मूर पारत ब्रह्मपुत्र पारत आकर स्नान करना प्रजा को बहुत प्रिय है आही हे किनारत आही पारत आही गा धुआ स्नान करा माने की गा धुआ मूर प्रजाय खूब ভাল পায় माने মানুহখিনিৰ কথা কোৱা হৈছে वे जानते हैं कि इस रोज मेरी धरा में गंगा नदी की पवित्रता समा जाती है हे अशोक अष्टमीर दिनाখন কি হয় मेरी धरा में अर्थात ब्रह्मपुत्ৰৰ যেটো গতি যেটো ধাৰা কি হয় गंगा नदी की पवित्रता समा जाती है गंगा नदীৰ সমাহিত হয় গতিকে সেই দিনটোত মানুহে কি কৰে ব্ৰহ্মপুত্ৰৰ পাৰত স্নান কৰে কোন দিনাখন অশোক অষ্টমীৰ দিনাখন ঠিক আছে असम प्रदेश में सदिया नामक एक स्थान है অসমত হদিয়া নামৰ এক ঠাই আছে वहां एक कुंड है कुंड माने पुखुरी ठीक है हदियात এটা पुखुरी আছে कहते हैं वही मेरी धारा में भगवान परशुराम ने अपना फरसा परशु धोया था তাতে মানে হে কুণ্ডটোতে হদিয়াৰ হে কুণ্ডটোতে কি কৰিছিলে ভগৱান পৰশুৰামে अपना फरसा বা परशु মানে কুঠাৰ ঠিক আছে কুঠাৰৰ কথা কোৱা হৈছে কুঠাৰখন ধুইছিলে मेरी धारा में माने ब्रह्मपुत्र नदर ठीक है मकर संक्रांति के दिन मेरे तट पर यहाँ एक मेला लगता है जे मकर संक्रांति दिनाখন এই मूर पारत अर्थात ब्रह्मपुत्र पारत এখন मेला अनुष्ठित হয় मेरे ही तट पर स्थित है नीलाचल पहाड़ी माने मूर पारते কি আছে নীলাচল পাহাড় আছে ঠিক আছে নীলাচল পাহাড় আছে इसके शिखर पर मां कामाख्या का मंदिर है শিখৰ মানে ওপৰত অৰ্থাৎ নীলাচল পাহাৰৰ উপৰি ভাগত কি আছিল মা কামাখ্যাৰ মন্দিৰ আছে ঠিক আছে আমি ইয়াতে ফটোখন চোৱা এখন কামাখ্যা মন্দিৰৰ ফটো ঠিক আছে ये मंदिर शक्ति के 52 पीठों में एक है কামাখ্যা মন্দিৰ আমাৰ যেটো শক্তিপীঠ যেটো 52টা শক্তিপীঠ আছে ভাৰতবৰ্ষৰ তাৰে এক হয় ঠিক আছে এতিয়া আমি এই ভাগটো অকমান হেক কৰিলো আমি এতিয়া অকমান মূল্যাঙ্কনটো চাম দে ইয়াতে প্ৰথমতে কি কোৱা হৈছে ब्रह्मपुत्र के गोद में बसा है संसार का एक प्रमुख नदी द्वीप মাজুলী আমি জানোৱে ব্ৰহ্মপুত্ৰত কি আছিল মাজুলী নদী দ্বীপ আছিল বিশ্বৰ একমাত্ৰ ডাঙৰ নদী দ্বীপ ঠিক আছে গতিকে এটো হ'ব সত্য এতিয়া আমি দ্বিতীয় প্ৰশ্নলৈকে আহিছো मेरे ही तट पर स्थित है नीलाचल पहाड़ी ठीक আছে যে মুৰে পাৰত আছে কি নীলাচল পাহাড়ী इसके शिखर पर मां कामाख्या का मंदिर है আমি এই মাত্ৰ পাইছো যে ইয়াৰ শিখৰত অৰ্থাৎ উপৰি ভাগত কি আছিল মা কামাখ্যাৰ মন্দিৰ আছে গতিকে এটো হ'ব সত্য এতিয়া আমি দ্বিতীয় প্ৰশ্নলৈকে আহিম पुराणों में वर्णित सोनितपुर को आज মাজুলী कहा जाता है পুৰাণত যেটো বৰ্ণনা কৰা হৈছিল সোনিতপুৰক বৰ্তমান মাজুলী বুলি কোৱা হয় নিশ্চয় এটো অশুদ্ধ হ'ব কাৰণ কি কোৱা হয় মাজুলী নহয় এটো হ'ব তেজপুৰ গটিকে এটো হ'ব অসত্য
আশা কৰোঁ তোমালোকে এই ভাগটো ভালদৰে বুজি পাইছা মই তৃতীয় ভাগটোলৈ অতি সোনকালে তোমালোকৰ ওচৰলৈ আহিম ধন্যবাদ